আগত ইতিমধ্যে দেখিবলৈ পাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰঙিয়া বিধানসভা সমষ্টিত বিজেপিৰ মনোনীত প্ৰাৰ্থী ভৱেশ কলিতাৰ হৈ ইতিমধ্যে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছে আৰু লোকে লোকাৰণ্য হাজাৰ হাজাৰ লোক আচলতে ৰঙিয়া চহৰত এক বিধি বাট নোপোৱা এক অৱস্থাৰ সৃষ্টি হৈছে। মই তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ছাৰ, আপুনি য'তে গৈছে তাতে কেৱল জনস্ৰোত, ৰাইজৰ অভূতপূৰ্ব সমৰ্থন। ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ অভিলেখ সংখ্যক ভোটেৰে আৰু আসনেৰে চৰকাৰ গঠন কৰিব। আমি যেতিয়াই গৈছে দেখা পাইছো যে মানে যুৱ প্ৰজন্মটো বিশেষকৈ আপোনাৰ কাৰণে এইবাৰ কিন্তু এটা লক্ষণীয় দিশ, যুৱ প্ৰজন্ম ওলাই আহিছে। চৰকাৰখনে যুৱ প্ৰজন্মৰ কাৰণে আটাইতকৈ বেছিকৈ কাম কৰিছে। টকা নিদিয়াকৈ চাকৰি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, নিযুত মইনা, নিযুত বাবু, এই গোটেইবোৰ আঁচনি যুৱ সমাজক কেন্দ্ৰ কৰি আমি আৰম্ভ কৰিছিলোঁ আৰু যুৱ সমাজে আমাৰ চৰকাৰখনক নিজৰ চৰকাৰ বুলি আদৰি লৈছে। বহুত কৰিছে আপুনি আৰু আপোনাৰ বহুত কৰিবৰ মন আছে। ভৱিষ্যত কি হ'ব, কেনেকুৱা পৰিকল্পনা থাকিব ছাৰ? যোৱাকালি আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰ আমি উলিয়াই দিছোঁ। অসম চুক্তিৰ পৰা আৰম্ভ কৰি আমাৰ পৰিচয়, আমাৰ ঐতিহ্য, আমাৰ সংস্কৃতি, আমাৰ অৰ্থনীতি, আমাৰ সম্ভাৱনা গোটেইবিলাক আমাৰ সংকল্প পত্ৰত আমি উল্লেখ কৰিছোঁ। ৰঙিয়া কেনে লাগিছে আজি? ৰঙিয়া ৰাইজৰ বহুত মৰম। আগতেও যেতিয়া মই ৰঙিয়াত আহোঁ ৰাইজে সদায় মৰম কৰে। আজিৰ মৰম অভূতপূৰ্ব। দেখিবলৈ পাইছে মুখ্যমন্ত্ৰী মহোদয়ৰ যি আচলতে ইয়াত ৰঙিয়াত যি ভিৰ দেখা পাইছোঁ, যথেষ্ট ভিৰ, যুৱ প্ৰজন্ম ওলাই আহিছে, হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু সকলো লোকে ওলাই আহি আচলতে এনেকুৱা ধৰণে যি মুখ্যমন্ত্ৰীৰ সংগ দিয়া পৰিলক্ষিত হৈছে।